নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, বিমান বৰা মোটিভেশ্যন পডকাষ্টৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আপোনালোকে শুনি আছে গৰুৰ পুৰাণৰ কাহিনী। এতিয়ালৈকে আপোনালোকে গৰুৰ পুৰাণৰ ৪ৰ্থ অধ্যায়লৈকে শুনিছে। আজিৰ খণ্ডত আপোনালোকেও শুনিব পাপ চিহ্নৰ বৰ্ণনা। গতিকে আপোনালোকৰ সকলোৰে উপস্থিতিৰ বাবে কমেণ্ট বক্সত লিখক জয় শ্ৰী বিষ্ণু নম। বলক তেনেহ'লে আজিৰ পঞ্চম অধ্যায় আমি আৰম্ভ কৰোঁ। গৰুৰ পুৰাণৰ পঞ্চম অধ্যায় পাপৰ চিহ্নৰ বৰ্ণনা। শ্ৰীকৃষ্ণৰ বাণীত গৰুণ্ডজীয়ে জিজ্ঞাসা কৰিলে, হে কেশৱ, পিতৃৰ পৰা পোৱা পাপৰ চিহ্ন আৰু জীৱৰ বিভিন্ন যোনিত জন্মৰ কথা মোক আজি কওক। তেতিয়া শ্ৰী ভগৱানে ক'লে, হে গৰু, শুনা তুমি, পাপৰ ফলত জীৱই নৰকত কষ্ট ভুগি ৮৪ লক্ষ লাখ হাজাৰ যেতিয়া নৰকত ভুজি পিনে এই পৃথিৱীত কেনে যোনিত জন্ম ল'ব আৰু কি পাপৰ বাবে কেনে চিহ্ন দেখা যাব, এই বিষয়ে গৰুক ভগৱান বিষ্ণুৱে শুনাবলৈ আৰম্ভ কৰিলে। পাপ আৰু তাৰ ফলাফল। প্ৰথমে ক'লে যে ব্ৰহ্ম হত্যা, অৰ্থাৎ ব্ৰাহ্মণৰ হত্যা। যি ব্যক্তিয়ে ব্ৰাহ্মণক হত্যা কৰে তেওঁ যক্ষ্মা ৰোগত ভোগে, অৰ্থাৎ ৮৪ লাখ যেতিয়া নৰকত ভুজি পুনৰ জন্ম হ'ব আৰু জন্ম হোৱাৰ পিছত সেইজন ব্যক্তিয়ে যিজনে নেকি ব্ৰহ্ম হত্যা কৰিব সেই ব্যক্তিজনে তেওঁ যক্ষ্মা ৰোগত ভোগে। আৰু দ্বিতীয়তে কৈছে যে গোবধ, গৰু হত্যা কৰোঁতা মূৰ্খ হয়। যিজনে নেকি গৰু হত্যা কৰে তেওঁ মূৰ্খ হয়, অৰ্থাৎ পুনৰ জন্মত তেওঁ মূৰ্খ জন্ম হিচাপে লাভ কৰে। আৰু কৈছে যে হত্যাকাৰী, সাধাৰণ হত্যাকাৰী কুণ্ঠ ৰোগত ভোগে। এই তিনিও পাপী চণ্ডাল যোনিত জন্ম লয়। পুনৰ যেতিয়া ৮৪ লাখ কোটি যেতিয়া নৰকত ভুজি যেতিয়া পুনৰ পৃথিৱীত জীৱ হৈ জন্ম ল'বলৈ আহিব, তেতিয়া এই তিনিও হত্যাকাৰী কুণ্ঠ ৰোগত ভোগে আৰু তিনিও পাপী চণ্ডাল যোনিত জন্ম লয়। তাৰপিছত কৈছে যে নাৰী হত্যা বা গৰ্ভপাত কৰা। যিয়ে নাৰীৰ হত্যা কৰে বা গৰ্ভপাত ঘটায় তেওঁ বিভিন্ন ৰোগত বেমাৰ হয়। আৰু ব্যভিচাৰী পুৰুষ নপুংসক হয়। গুৰু পত্নীৰ সৈতে ব্যভিচাৰ কৰোঁতাৰ ছালৰ ৰোগ হয়। আৰু মাংস খোৱাৰ ফলত অংগৰ ৰোগ হয়, মধ্যভাগ ৰঙা হয়। মদ্যপান কৰোঁতাৰ দাঁত সদায় ক'লা হয়। আৰু লোভৰ বশত খাদ্যঘন। লোভৰ বশত ব্ৰাহ্মণে অত্যাধিক খাদ্য খালে মহোদৰ ৰোগ হয়। আনক নিদিয়াকৈ যিসকলে নেকি মিঠাই খায়, যিয়ে মিঠাই অকলে খায় তাৰ কণ্ঠত গলগণ্ড ৰোগ হয়। তাৰপিছত কৈছে যে শ্ৰাদ্ধত অশুচি খাদ্য দান কৰা। অশুচি খাদ্য দান কৰোঁতাৰ শ্বেতকুণ্ঠৰ ৰোগ হয়। এইবোৰ ভগৱান বিষ্ণুৱে তেওঁৰ বাহন গৰুণ্ডক কৈ আছে যে হে গৰুণ, যেতিয়া নেকি মৃত্যু হোৱাৰ পিছত তেওঁ পাপৰ ফল ৮৪ লাখ কোটি যেতিয়া নৰকত পাপ যেতিয়া যন্ত্ৰণাত ভুগিব, সেই ৮৪ লাখ পাপ নৰকত শাস্তি পোৱাৰ পিছত যেতিয়া পুনৰ পৃথিৱীলৈ জীৱৰূপে জন্ম ল'বলৈ আহিব, তেতিয়া এইবোৰ পাপ যিসকলে কৰিব তেখেতসকলক এই যিবোৰ আপুনি পাপ কৰিছে সেই পাপবোৰৰ ফলাফল হিচাপত জন্মগ্ৰহণ কৰে বুলি ভগৱান বিষ্ণুৱে গৰুণ্ডক কৈছে। আৰু কৈছে যে গুৰুক অপমান কৰোঁতা যেন মৃগী ৰোগত ভোগে। বেদ আৰু হস্ত নিন্দা, বেদ বা শাস্ত্ৰৰ যিসকলে নিন্দা কৰে তেতিয়া পাণ্ডু ৰোগত ভোগে। তাৰপিছত কৈছে যে মিছা সাক্ষ্য দিয়া ব্যক্তিক মূৰ্খ হয়। বংশৰ মাজত ভেদাভেদ কাজিয়া সৃষ্টি কৰা। বংশৰ মাজত ভেদাভেদ কৰোঁতা এক চকু হয়, অৰ্থাৎ এটা চকুৱে দেখে এটা চকুৱে নেদেখে বা আধা কণা হয়। আৰু যিসকলে নেকি বিবাহ ভাঙি দিয়া হয়, কোনোবাই যে কাৰোবাৰ বিয়া ভাঙে, বিবাহ ভাঙি দিয়া ব্যক্তিৰ উঠহীন জন্ম লয়। গ্ৰন্থচুৰি কৰোঁতা গৰু যোনিত জন্ম লয়। আৰু কৈছে যে ব্ৰাহ্মণক লাঠি মাৰোঁতা খোজ কঢ়া হয়। মিছা কথা কোৱা ব্যক্তিৰ জ্বৰ বুদ্ধি হয়। মিছা শুনোতাৰ বধিৰ হয়। বিষ প্ৰয়োগ কৰোঁতা পাগল হয়। অগ্নিসংযোগ
অগ্নিসংযোগ কৰোঁতা টকলা হয় আৰু মাংস বিকি কৰোঁতা দুৰ্গতিত পৰে। ৰত্ন চুৰি কৰোঁতা নিজ জাতিত জন্ম লয়। সোণ বা ধাতু চুৰি কৰোঁতা দৰিদ্ৰ ঘৰত জন্ম লয়। শস্য চুৰি কৰোঁতা সুদূৰৰ জুনিত জন্ম লয়। আৰু কৰিছে যে ধান চুৰি, যিসকলে ধান চুৰি কৰোঁ তাহাঁতে পংগপাল হয়। জল চুৰি কৰোঁতা চাতক পক্ষী হয়। আৰু বিষাক্ত আচৰণ কৰোঁতা বিচ্ছু হয়। পাত চুৰি কৰোঁতা ময়ূৰ হয়। আৰু সুগন্ধি দ্ৰব্য চুৰি কৰোঁতাজন সুচুন্দৰী হয়। আৰু মধুৰ চুৰি কৰোঁতাৰ ভ্ৰমৰ হয়। আৰু ফল ফুল চুৰি কৰোঁতাসকলক বান্দৰ জন্ম লয়। ঘাঁহ কপাহ চুৰি কৰোঁতাৰ ভেড়াৰ জুনিত জন্ম লয়। ইয়াৰ পিছত কৈছে হিংসাত্মক হিংসাৰে জীৱিকা অৰ্জন কৰোঁতা কছাই ঘৰত ছাগলী জন্ম লয়। বিষ পান কৰি মৰোতা পৰ্বতত কলা সাপ হয়। বৈষ্ণদেৱ বলি নিদিয়া ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য নিৰ্জন জংঘলত ব্যাঘ্ৰ হয়। গায়ত্ৰী মন্ত্ৰ পাহৰাতা বা সন্ধ্যা উপাসনা নকৰোঁতা ব্ৰাহ্মণ বগলী হয়। অযোগ্যৰ বাবে যজ্ঞ কৰোঁতা গাঁৱৰ শূকৰ হয়। শিষ্যৰ অসেৱা গুৰুৰ সেৱা নকৰা শিষ্য খাৰ বা গাধ হয়। গুৰুৰ অপমান কৰোঁতাৰ নিৰ্জন জংঘলত ব্ৰহ্ম ৰাক্ষস হয়। দানৰ প্ৰতিশ্ৰুতি ভংগ কৰোঁতা শিয়াল হয়। আৰু বন্ধুৰ সৈতে বিশ্বাসঘাতক কৰোঁতা পাহাৰৰ শিয়াল হয়। ক্ৰয় বিক্ৰয়ত প্ৰবঞ্চনা কৰোঁতা পেঁচা হয়। বৰ্ণাশ্ৰমৰ নিন্দা কৰোঁতা জংঘলৰ কপোত হয়। আৰু নাৰীৰ প্ৰতি বিদ্বেষ কৰোঁতা চক্ৰবাক চকুৰ হয়। ভাই ভনীৰ প্ৰতি শত্ৰুতা কৰোঁতা হাজাৰ জন্ম লৈ ধ্বংস হ'ব। তেওঁ হাজাৰ বাৰ জন্ম ল'ব আৰু তেওঁ হাজাৰবাৰে তেওঁ ধ্বংস হৈ যাব, যোনে নেকি ভাই ভনীৰ প্ৰতি শত্ৰুতা কৰিব। শহুৰক গালি দিয়া নাৰী, যিসকল নাৰীয়ে নেকি শহুৰেকক গালি দিয়া নাৰী, তেওঁ জৌলুকা হয়। ইয়াৰ পিছত কৈছে যে স্বামী ত্যাগ কৰি অন্য পুৰুষৰ সৈতে যোৱা নাৰী বাদুলি বা দুইমূৰীয়া সাপ হয়। কুলৰ নাৰীৰ সৈতে সম্পৰ্ক কৰোঁতা তক্ষ বা সজাৰু হয়। ইয়াৰ পিছত কৈছে যে অন্যান্য পাপ আৰু তাৰ ফল গুৰুৰ পত্নীৰ প্ৰতি কামনা কৰোঁতা গিৰগিট হয়। ৰাজপত্নীৰ সৈতে সম্পৰ্ক কৰোঁতা উট হয়। আৰু বন্ধু পত্নীৰ সৈতে সম্পৰ্ক কৰোঁতা গাধ হয়। আৰু মলধাৰৰ মাধ্যমে সম্পৰ্ক কৰোঁতা মলভোজী শূকৰ হয়। ফুদৰ সৈতে সম্পৰ্ক কৰোঁতা ষাঁড় হয়। অত্যাধিক কামুক পুৰুষ ঘোঁৰা হয়। আৰু দেৱালয় ব্ৰাহ্মণৰ খাদ্য গ্ৰহণ কৰোঁতা মুৰ্গীৰ জনিত জন্ম লয়। ধৰ্ম আৰু অৰ্থৰ বাবে দেৱতাৰ পূজা কৰা ব্ৰাহ্মণ নিন্দনীয় হয়। ব্ৰাহ্মণৰ ধন গ্ৰাস কৰোঁতা 7 পুৰুষলৈ কুল ধ্বংস কৰে। আৰু কৈছে যে ব্ৰাহ্মণৰ সম্পত্তি জোৰ কৰি গ্ৰহণ কৰিলে চন্দ্ৰ তৰা থকা পৰ্যন্ত কুল ধ্বংস হৈ গৈ থাকিব। লোহা বা শিলৰ গুড়া হজম কৰিব পাৰি, কিন্তু ব্ৰাহ্মণৰ ধন কোনেও হজম কৰিব নোৱাৰে। ব্ৰাহ্মণৰ ধনেৰে পোষিত সৈন্য যুদ্ধৰ সময়ত বালিৰ বান্ধৰ দৰে ধ্বংস হয়। ব্ৰাহ্মণৰ উপৰি অত্যাচাৰ কৰিলে কুল ক্ষয়প্ৰাপ্ত হয়। বেদজ্ঞানীহীন ব্ৰাহ্মণক ত্যাগ কৰোঁতা অপৰাধ নহয়, কাৰণ জুই নথকা ছাইত বলি দিয়া নহয়। ব্ৰাহ্মণৰ ধন গ্ৰাস কৰোঁতা জমাদ্ধ আৰু দৰিদ্ৰ হয়। নিজে দান কৰি পুনৰ গ্ৰহণ কৰোঁতা 60,000 বছৰলৈ মলৰ কীৰ্ত হয়। ব্ৰাহ্মণৰ জীৱিকা কাঢ়ি লোৱা ব্যক্তি বান্দৰ কুকুৰ বা লাংগুৰ হয়। জীৱৰ গতি হে খগেশ্বৰ, পাপৰ ফলত জীৱ নৰকত কষ্ট ভুগি পৃথিৱীত বিভিন্ন জনিত জন্ম লয়। পহু বা পক্ষীৰূপে হাজাৰ জন্মত বোজা বহন আদি কষ্ট ভোগ কৰে। পক্ষী হৈ বৰষুণ ঠাণ্ডা গৰমৰ কষ্ট পায়। অৱশেষত যেতিয়া পুণ্য আৰু পাপ সমান হয়, তেতিয়া পুনৰ মানৱ দেহ পায়। পুৰুষ নাৰী সম্পৰ্কৰ জৰিয়তে গৰ্ভত জন্ম লৈ জীৱনে সুখ দুখ ভোগ কৰে। এইদৰে জন্ম মৃত্যুৰ চক্ৰ চলি থাকে।
মায়াৰ প্ৰভাৱত জীৱ উৎখান পতন ঘূৰি থাকে। কেতিয়াবা নৰকত, কেতিয়াবা পৃথিৱীত জন্ম লয়। দান নকৰাৰ ফলত জীৱ দৰিদ্ৰ হয়। দৰিদ্ৰতাত পাপ কৰে, পাপৰ ফলত নৰকত যায় আৰু নৰকৰ পৰা ঘূৰি আহি পুনৰ দৰিদ্ৰ আৰু পাপী হয়। সুকৰ্মৰ ফলত সুখ পায় আৰু অশুভ কৰ্মৰ ফল অৱশ্যেই ভোগ কৰিব লাগে। কৰ্মৰ ফল কেতিয়াও নষ্ট নহয়। শতকল্প পাৰ হ'লেও এইদৰে গৰু পুৰাণৰ পঞ্চম অধ্যায় পাপ চিহ্ন নিৰূপণ কাহিনীটো ভগৱান বিষ্ণুৱে তেওঁ বাহন গৰুণ্ডজীক বুজাই ক'লে। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই গৰুৰ পুৰাণৰ পঞ্চম অধ্যায় আপোনালোকৰ ইমানটাৰ মাজতে অন্ত পৰিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি ষষ্ঠ খণ্ড গৰুৰ পুৰাণ আপোনালোকৰ মাজত সোনকালে লৈ আহিম। তাৰ বাবে আপোনালোকে সদায় উপস্থিতি থকাৰ বাবে কমেণ্ট বক্সত জয় শ্ৰী বিষ্ণু নমঃ কমেণ্টত লিখিব আৰু লাইক এটা কৰি যাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো সদায় জড়িত থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।